চিনাকি কৰি দিছোঁ সদৰমৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত অসীম মৰাণ ডাঙৰীয়া তেওঁলোকে এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমাৰ বিষয়ববীয়া অনুৰোধ জনাইছোঁ। আমি চিনাকি কৰি দিছোঁ সঞ্চালকৰ আসন গ্ৰহণ কৰা বৈজয়ন্তী মৰাণ ডাঙৰীয়ানী তেখেতকে এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমি চিনাকি কৰি দিছোঁ আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মত বিনিময় কৰিবলৈ দুআষাৰ তেখেতৰ বিভিন্ন অভিজ্ঞতাৰে আপোনালোকক লগত মত বিনিময় কৰিবলৈ আমি নিমন্ত্ৰণ জনোৱা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সন্মানীয় সহকাৰী অধ্যাপক চন্দন পাটগিৰি ছাৰ তেওঁকো আমি অনুষ্ঠানলৈ আপোনালোকক চিনাকি কৰাই দিয়াৰ লগতে এখনি মৰাণ ফুলাম গামোচাৰ আদৰণি জনাইছোঁ। প্ৰভাত মৰাণ ডাঙৰীয়া তেখেতকো চিনাকি কৰি দিয়াৰ লগতে এখনি গামোচাৰে ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। আমি চিনাকি কৰি দিছোঁ আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। আমি চিনাকি কৰি দিছোঁ অসম সভা কাকপথাৰ আঞ্চলিক সমিতিৰ সন্মানীয় শিক্ষা সম্পাদক মানিক মৰাণ ডাঙৰীয়া আছে তেওঁক চিনাকি কৰি দিয়াৰ লগতে এখন ফুলাম গামোচাৰে আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। আৰু পৰৱৰ্তী কাৰ্যসূচী চলাই গামোচাৰে আমি আদৰণি জনাইছোঁ। আৰু পৰৱৰ্তী কাৰ্যসূচী সঞ্চালকক চলাই যাবলৈ জনাইছোঁ। ইয়াৰ লগে লগে পৰৱৰ্তী কাৰ্যসূচী মৰাণ ফুলাম গামোচা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আলোকপাত কৰিবলৈ ওলাইছোঁ। সন্মানীয় সঞ্চালকালয় আজি শৈক্ষিক অভিবেচন আৰু সম্বৰ্ধনা অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত হোৱা সন্মানীয় শ্ৰীযুত চন্দন পাটগিৰি ছাৰ কাকপথাৰ জাতীয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ভকিল নেওগ ছাৰ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীসকল মোৰ অভিভাৱক অভিভাৱিকাসকল মৰাণ ছাত্ৰ সন্থাৰ লগতে কেওটা সংগঠনৰ প্ৰাক্তন বিষয়ববীয়াসকল সন্মানীয় উপদেষ্টা মণ্ডলী আৰু মোৰ সতীৰ্থসকল গতানুগতিক এটা প্ৰক্ৰিয়াৰ মাজেৰে আমি যি অনুষ্ঠান এই অনুষ্ঠানটো আজি এই বৰ্ষটো আমি এটা গতানুগতিক অনুষ্ঠান বুলি আমি অভিহিত কৰি আজি অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছিলোঁ যে সদৰমৰাণ ছাত্ৰ সন্থাই জন্ম লগ্নৰে পৰা মৰাণ জনজাতিৰ লগতে অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত অহৰহ কাম কৰি থকা এটা জাতীয় সংগঠন। ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জাতিৰ কেওটা সংগঠনে শৈক্ষিক সামাজিক বৌদ্ধিক আৰ্থ সামাজিক সকলোকেইটা দিশত আমি কাম কৰি আহিছোঁ। তাৰে এটা অংশস্বৰূপে এই শৈক্ষিক অনুষ্ঠানটোৰ লগত সম্পৰ্ক থকা এই অনুষ্ঠানটো আজি আমি অনুষ্ঠিত কৰিছিলোঁ। যে অনুষ্ঠানটোৰ আমাৰ এটাই লক্ষ্য উদ্দেশ্য যে এটা সময়ত আমাৰ কাকপথাৰ অঞ্চলটোক লৈ অসমৰ বিভিন্ন ঠাইত এটা বেলেগ ধৰণৰ ছবি এখন ফুটি উঠিছিল আৰু সেই ক্ষেত্ৰত আমি আমাৰ লগতে ইয়াত বাস কৰা বিভিন্ন সচেতন যুৱক যুৱতীৰ লগতে সচেতন মহলে বুদ্ধিজীৱীসকলে আমাক বিভিন্ন সময়ত পৰামৰ্শ দি আহিছে যে কাকপথাৰৰ শৈক্ষিক পৰিৱেশটো আমি উত্তৰণৰ স্বাৰ্থত যে কেনেকৈ আমি কাম কৰিলে বা কেনেকুৱা ধৰণে আমি আগবাঢ়ি গ'লে যে কাকপথাৰক লৈ যি চিনাকি এই চিনাকিটো আমি দূৰ কৰিবলৈ সক্ষম হ'ম। ঠিক সেইদৰে আমি ক্ৰমান্বয়ে আজিৰ তাৰিখতো আমি এই অনুষ্ঠানসমূহ আয়োজন কৰি আহিছোঁ যে আমি এটা সময়ত দ্বিতীয় স্থান প্ৰাপ্ত বা প্ৰথম স্থান প্ৰাপ্তসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ। কিন্তু আজিৰ তাৰিখত আমি এটা সুগৌৰৱে আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে আজিৰ অনুষ্ঠানত আমি কাকপথাৰ অঞ্চলৰ ৭৫% ঊৰ্ধৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ আৰু আমি অনুভৱ কৰিছোঁ মৰাণ ছাত্ৰ সন্থাৰ লগতে এই অঞ্চলটোত বসবাস কৰি থকা বা জাতীয় সংগঠনসমূহে অহৰহ প্ৰচেষ্টাৰ ফলত এই পৰ্যায়লৈ যাবলৈ আমি সক্ষম হৈছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমি দুটা শিক্ষা প্ৰতিষ্ঠানক আমি নিশ্চয়কৈ আমি স্বীকাৰ কৰিব লাগিব। ইয়াতে বহি থকা আমাৰ সন্মানীয় অধ্যক্ষ কাকপথাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভকিল নেওগ ডাঙৰীয়া, আমাৰ নিচেই কাষতে থকা আন এখন বিদ্যালয় হৈছে
কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন এই দুইখন বিদ্যালয় যেতিয়াৰ পৰা আমাৰ জন্ম হ'ল তেতিয়াৰ পৰা আৰু এই ছাত্ৰ সংগঠনসমূহৰ আমাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাৰ ফলতে এটা বেলেগ বা নতুন পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ কিন্তু ইয়াতে আমি ক্ষান্ত নাথাকি আহিব লগা সময়ত যাতে আমি আৰু আগবাঢ়ি যাব লাগিব ইয়াৰ পৰা এই পৰিৱেশটো যাতে আমি আৰু আগবঢ়াই লৈ যাব পাৰোঁ ডক্টৰ ইঞ্জিনিয়াৰৰ লগতে গৱেষণাৰ লগত জড়িত বিভিন্ন বিষয়সমূহ যাতে আমাৰ এই বিদ্যালয়ৰ আমাৰ এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে নতুন নতুন ক্ষেত্ৰত অধ্যয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হওক তাৰ ভৱিষ্যতৰ যি সহযোগিতা এই সহযোগিতা প্ৰতিশ্ৰুতি আপোনালোকক প্ৰদান কৰি আজি অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা ইমানতে কৈ পৰৱৰ্তী কাৰ্যসূচী চলাই যাবলৈ মই সঞ্চালকলৈ অনুৰোধ জনাইছোঁ ভূগোল নে অপশ্যনেৰে পাছে তেখেতক বক্তব্য আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছোঁ সকলোলৈ নমস্কাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ অসম মৰাণ সভা সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক লৈ শৈক্ষিক অভিৰোচন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতি ডাঙৰীয়া মঞ্চত উপবিষ্ট বীৰ ৰাঘৱমান চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীযুত চন্দন পাটগিৰিদেৱ মৰাণ সভা মৰাণ মহিলা পৰিষদৰ বিষয়ববীয়াসকল মৰাণ জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল সন্মানীয় বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল সন্মানীয় অভিভাৱক অভিভাৱিকাসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোলৈ নমস্কাৰ জনাই কেইটামান কথা আমি আলোচনা কৰিব বিচাৰিছোঁ প্ৰথমতে কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকৰ যাত্ৰা যাতে সুন্দৰ হওক সুন্দৰ যে জ্ঞানৰ মন্ত্ৰ সুন্দৰ যে ত্যাগৰ মন্ত্ৰ কুসুমিত হওক প্ৰসাৰিত হওক দূৰ দিগন্ত এই পবিত্ৰ স্থানটোত আমি যে এনেধৰণে সমবেত হ'বলৈ পাইছোঁ আৰু মৰাণ জনগোষ্ঠীটোৰ কেওটা সংগঠনৰ বিষয়ববীয়া উদ্যোগত যি এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে এইটোৱে আচলতে আমাৰ কাকপথাৰবাসী ৰাইজৰ বাবে যোগাত্মক কথা আৰু চিন্তাটো বহুত ওপৰত সেইবাবে এই কেওটা সংগঠনৰ বিষয়ববীয়াসকলক মই চেলুট দিব বিচাৰিছোঁ এটা ধুনীয়া অনুষ্ঠানৰ মাজেৰে আমাৰ কাকপথাৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ধৰণে সুখ্যাতি উত্তীৰ্ণ হৈ জীৱন যাত্ৰাত আগবাঢ়ি যাব বিচাৰিছে তেওঁলোকক যিমান পৰা যায় উৎসাহ আৰু প্ৰেৰণাৰ মাজেৰে যি সুন্দৰ ৰাস্তা সেই ৰাস্তাটোত যাতে বিচলিত নহয় আহিবলগীয়া দিনত দেশৰ ভূ নাগৰিক মানৱ সম্পদ ৰূপে সৃষ্টি হৈ জাতিটোৰ হৈ অঞ্চলটোৰ হৈ অসমৰ হৈ ভাৰতবৰ্ষ হৈ মানৱ জাতি হৈ যাতে কাম কৰিব পাৰে গতিকে মই পোনপটীয়াভাৱে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা জগতৰ লগত জড়িত হৈ যিকেইটা কথা এইখিনি সময়ত মনলৈ আহিছে সেইকেইটা কথা অৱগত কৰিব বিচাৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ধৰণে হৃদয়ংগম কৰিব আৰু সন্মানীয় অভিভাৱক অভিভাৱিকাসকলে আৰু দল সংগঠনৰ বিষয়ববীয়াসকলে এইখিনি কথাকে উপলব্ধি কৰিবলৈ মোৰ মনে ধৰে এই বয়সত যিটো যেনেকৈ এক নম্বৰ কথাটো মই ক'ব বিচাৰিছোঁ যি মোবাইলৰ ব্যৱহাৰটো যাতে উচিত হয় তাৰ কাৰণে সন্মানীয় অভিভাৱক অভিভাৱিকাসকলক সচেতন ব্যক্তিসকলক ছাত্ৰ ছাত্ৰীসকলক সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি নোযোৱাৰ ক্ষেত্ৰত অৰ্থাৎ পিছ পৰি যোৱাৰ ক্ষেত্ৰত ই এটা কাৰণ হ'ব পাৰে মোবাইলৰ যদি উচিত ব্যৱহাৰ নকৰে দুই নম্বৰ কথাটো ক'ব বিচাৰিছোঁ যি বয়সন্ধিকালৰ যিটো বেমাৰ মই ভাইৰাছ বুলি কওঁ ছাত্ৰ ছাত্ৰীসকলক পোৱা যায় বয়সন্ধিকালৰ বেমাৰটো যদি আমি দূৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমি আহিবলগীয়া দিনত এটা সুন্দৰ ভৱিষ্যত পাব পাৰিম অন্যথা বয়সন্ধিকালৰ বেমাৰটোৱে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জগতত যথেষ্ট ব্যাঘাত জন্মাব
বয়সন্ধিকালৰ বেমাৰ বুলি কোৱাৰ লগে লগে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে কৈশোৰ যিটো অৱস্থা। চন্দন পাটগিৰি ছাৰে এই বিষয়ে আৰু অলপ বেছিকৈ বহলাই কৈ দিব। গতিকে মই সেইকেইটা কথা চুই গৈছোঁ। কাৰণ বয়সন্ধিকালৰ বেমাৰটো যদি আমি ঠিক ঠাক কৰি নলওঁ, সংযম কৰি নলওঁ, তেতিয়াহ'লে আমাৰ সুন্দৰ এটা ভৱিষ্যত কিন্তু ধ্বংস হৈ যোৱাৰ সম্ভাৱনা থাকে। 3 নম্বৰ কথা হ'ল কি, আমাৰ চাৰিওফালে, আমাৰ বহু দূৰলৈ নাযাওঁ, আমাৰ এই কাকপথাৰ অঞ্চলটোৰ কথাকে কৈছোঁ, চাৰিওফালে আমাৰ এটা মাৰাত্মক মাদক দ্ৰব্যই কিন্তু চানি ধৰিছে। তাৰ পৰা কিন্তু আমি আঁতৰি থাকিব লাগিব, পৰিত্ৰাণ পাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। তাৰ কাৰণে যেনেকৈ দল সংগঠনবিলাকে যিমান কষ্ট কৰি আছে, অহৰহ চেষ্টা কৰি আছে, কেনেকৈ শৈক্ষিক পথাৰখনত সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে ছাত্ৰ ছাত্ৰীসকলে, আৰু কাকপথাৰ অঞ্চলটোৰ লগতে অসমৰ গোটেই সমাজ জীৱন কেনেকৈ সকলো ফালৰ পৰা অৰ্থনৈতিক, সাংস্কৃতিক, বৌদ্ধিক সকলো ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰে, সকলো সংগঠনে কিন্তু চেষ্টা কৰি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেই মাদক দ্ৰব্য যি মাৰাত্মক ব্যাধি, তাৰ পৰা কিন্তু আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু সংযম কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। সন্মানীয় অভিভাৱক অভিভাৱিকাসকলক অনুৰোধ জনাব বিচাৰিছোঁ, এটা সুন্দৰ পৰিৱেশ কিন্তু আমি ৰচনা কৰি দিব লাগিব। আমি আলোচনা কৰি থাকোঁ যে নতুন প্ৰজন্মই কি কৰি আছে, উঠি অহা প্ৰজন্মই কি কৰি আছে। কেৱল উঠি অহা প্ৰজন্ম আৰু নতুন প্ৰজন্মকেই আমি দুখ দিলেই নহ'ব। আমি সচেতন ব্যক্তি হিচাপে বা অভিভাৱক হিচাপে তেওঁলোকৰ বাবে কেনেকুৱা এটা পৰিৱেশ ৰচনা কৰি দিছোঁ, সেই কথাটো কিন্তু আমি চিন্তা কৰা সময় সমাগত। আমি চিন্তা কৰিবই লাগিব। তেওঁলোকৰ এটা ধুনীয়া মন আছে, নতুন আশা আছে, সেই আশাবিলাক পূৰণ কৰিবৰ কাৰণে কিন্তু কেৱল শিক্ষক শিক্ষয়িত্ৰীসকলে, অভিভাৱক অভিভাৱিকাসকলে কিন্তু নহয়, সমাজত থকা জ্যেষ্ঠ ব্যক্তিসকলে, অন্যান্য শুভাকাংক্ষীয়ে সহায় সহযোগ কৰিবই লাগিব। গতিকে মানৱ জাতিৰ হৈ কাম কৰিবৰ কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই এই ক্ষণৰ পৰাই আহ্বান জনাব বিচাৰিছোঁ। তাৰ পাছতেই মৰমৰ ছাত্ৰ ছাত্ৰীসকলে পোনছাতেই ভাবি লয় যে মই নোৱাৰোঁ, এই কামটো কৰিব নোৱাৰোঁ। সেই নোৱাৰোঁ, সেই কথাবিলাক হৈছে এটা এটা বেমাৰ বুলি ভাবিছোঁ। নোৱাৰোঁ কথাটো বেমাৰ বুলি ভাবিছোঁ। গতিকে তাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে সদায় যোগাত্মক দৃষ্টিভংগী আগবাঢ়ি যাব লাগিব। নেপোলিয়ন বোনাপাৰ্টৰ এটা কথা মনলৈ আহিছে, নাথিং ইজ ইম্পচিবল ইন দিছ ৱৰ্ল্ড, এভৰিথিং ইজ পচিবল। গতিকে সকলো কথাই সম্ভৱ হয় যদিহে আমি যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়ি যাওঁ। তাৰ পাছতে সন্মানীয় অভিভাৱক অভিভাৱিকাসকলক ক'ব বিচাৰিছোঁ, 100জন শিক্ষক শিক্ষয়িত্ৰীৰ লগত এগৰাকী মাতৃক তুলনা কৰে, তেতিয়াহ'লে সেই মাতৃগৰাকীৰ গুণ গৰিমা কিমান আছে আমি নকলেও হ'ব বা আলোচনা নকৰিলেও হ'ব। গতিকে সেই মাতৃগৰাকী নিজৰ সন্তানক কিমান দূৰলৈ আগবঢ়াই নিব পাৰে, সেই কথাটো মাতৃসকলক মই ভাবিবৰ বাবে আৰু মাতৃসকলে সহায় সহযোগ কৰিবৰ বাবে, এতিয়া যেনেকৈ ইমান কষ্টই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ্থী উত্তীৰ্ণ কৰোৱালে, আহিবলগীয়া দিনত আৰু দুগুণ কষ্ট কৰি দিয়ক, তেওঁলোকে এখন ধুনীয়া পৃথিৱী দেখিবলৈ পাব, এটা নতুন দিগন্তৰ যোৱাৰ বাট দেখিবলৈ পাব। গতিকে সন্মানীয় অভিভাৱক অভিভাৱিকাসকলো এই ক্ষণৰ পৰাই মই চেলুট দিব বিচাৰিছোঁ। শিক্ষাৰ্থী উত্তীৰ্ণ কৰালে ছাত্ৰ ছাত্ৰীসকলক আহিবলগীয়া দিনত যাতে তেওঁলোকে য'তেই নপঢ়ক কিয়, যিকোনো ঠাইতে নাথাকক কিয়, তেওঁলোকৰ কিন্তু এই অনুশাসনটো আপোনালোকে ৰাখিব। কেতিয়াও তেওঁলোকে মেট্ৰিক পাছ কৰিছে, কিছু লোকে হয়তো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পাছ কৰিছে, তেওঁলোকে কিন্তু ডাঙৰ হৈ যোৱা নাই। গতিকে সেই অনুশাসনটো আপোনালোকে ৰাখিব। ক'ত পঢ়িছে, কি কথা, পঢ়া শুনা ভাল কৰিছে নাই কৰা, কাৰ লগত ফুৰা চকা কৰিছে, কি কি কামনো কৰি আছে, সেই কথাবিলাক আপোনালোকে নজৰ দিব, তেতিয়াই তেওঁলোকে কিন্তু আগবাঢ়ি যাব। তাৰ লগতে আমাৰ যি ওচৰ চুবুৰীয়া যি কথাবিলাক আছে, সেই কথাবিলাকো আমি কেৱল নম্বৰ পাছত দৌৰি থাকিলে নহ'ব। নম্বৰৰ উপৰিও কিন্তু আমি আচাৰ ব্যৱহাৰ ৰীতি নীতি সেই কথাবিলাকো আমি কিন্তু জীয়াই ৰাখিব লাগিব। তাৰ বাবে আমাৰ অভিভাৱক অভিভাৱিকাসকলে দল সংগঠনে যি উদ্যোগবিলাক লয়, বিভিন্ন ধৰণৰ সামাজিক কামত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা দিবৰ বাবে সেই যাত্ৰাত ভৱিষ্যতৰ দিনত এজন মানৱ সম্পদ গঢ়িবৰ কাৰণে কিন্তু অহৰহ চেষ্টা কৰি আছে। তাৰ কাৰণে কিন্তু আমি অকণমান সময় উলিয়াব লাগিব, য'তেই নাথাকোঁ কিয়। তাৰ পাছতে সন্মানীয় অভিভাৱক অভিভাৱিকাসকলক ক'ব বিচাৰিছোঁ, তেওঁলোকে যাতে কেতিয়াও মই পঢ়া শুনা কৰা নাই, মই নোৱাৰোঁ একো কৰিবলৈ, তেনেকুৱা ধৰণৰ কথাবিলাক একেবাৰে ভাবিব নালাগে। তেওঁ সকলোবিলাক পাৰে, কাৰণ মাতৃগৰাকী সমান বা পিতৃ মাতৃৰ সমান
গৱেষক কিন্তু বেলেগ ক'তো নাই ছাত্ৰ ছাত্ৰীৰ বাবে সেইজন গৱেষকে সকলোবিলাক কাম কৰিব পাৰে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক চিনি পায় বুজি পায় কাৰণ 9 মাহ 10 দিন গৰ্ভত ৰাখে সকলোবিলাক কথা ধন্যবাদ জনাইছোঁ কাকপথাৰ জাতীয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ভগেন লেখ ছাৰ ডাঙৰীয়া দেৱলৈ তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হ'ব পৰাকৈ যথেষ্ট সাৰুৱা বক্তব্য আগবঢ়ালে আমি আশাবাদী অনাগত ভৱিষ্যত আমাৰ ইয়াৰ পৰা ইয়াতকৈও সুখ্যাতি লাভ কৰি আমাৰ কাকপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পিছতে আমি আমাৰ সহকাৰী সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যদেৱক চিনাকি পৰ্ব অনুষ্ঠানটি আন্তৰিকভাৱে অনুৰোধ জনাইছোঁ মহাবিদ্যালয় আমাৰ মাজত আছে তেখেতৰ বহুমূলীয়া বক্তব্য আগবঢ়োৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ মোক আচলতে নিমন্ত্ৰণ কৰাৰ বাবে আৰু লগতে আজি মঞ্চত উপস্থিত থকা সঞ্চালক মহোদয় আৰু কাকপথাৰ জাতীয় বিদ্যালয়ৰ সঞ্চালক মহোদয় ভগেন ছাৰ আৰু আমাৰ মাজত উপস্থিত হোৱা PNJP কাকপথাৰ বিতুৰা ছাৰ আৰু লগতে আমাৰ মেইন ফ'কাছটো কিছুমানৰ হয়তো এনেকুৱা থাকিব পাৰে আৰু কিছুমান নাথাকিব পাৰে মানি ল'বা যে কেতিয়া এই বিশেষ অতিথিসকলে কেতিয়া ভাষণখিনি আদায় কৰিব কেতিয়া সোনকালে যিমান পাৰে সোনকালে শ্বৰ্ট কৰি আমাক যেতিয়া অভিনন্দন অনুষ্ঠানখন এই পত্ৰখন দিব আমি পাই লগে লগে যাব লাগে আমাৰ এইটোৱে ফ'কাছ থাকে কিছুমান ছাত্ৰ ছাত্ৰী মই সকলোকে কোৱা নাই চ' তাৰ মাজতে এটা কথা অনুভৱ কৰিব পাৰি যে যিসকল অতিথি মতা হয় তেওঁলোকে আচলতে তেওঁলোকৰ জীৱনৰ যি অভিজ্ঞতা জ্ঞান অভিজ্ঞতা সেইখিনি আচলতে শ্বেয়াৰ কৰিব বিচাৰে বা অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিব বিচাৰে মোৰ তেনেধৰণৰ মই বেছিকৈ তোমালোকৰ নলওঁ কাৰণ যিহেতু গৰমৰ প্ৰকোপ বাঢ়িছে তোমালোকে নিজেও গম পাইছা চ' সেই তাৰ মাজতে দুই এষাৰ কম শুনি ল'বা শুনিলে ভাল লাগিলে ল'বা আৰু বেয়া নালাগিলেও তোমালোকে চাবা কথাবিলাক কাৰণ তোমালোকৰ আচলতে আমি জীৱনত যিখিনি অভিজ্ঞতা পালোঁ তাৰ পৰা মই নিজৰ কথাখিনি শ্বেয়াৰ কৰি চেষ্টা কৰিম এতিয়া তোমালোকে হয়তো ইয়াত ৭৫% পাইছা হয়তো ইয়াৰ পাছত ভৱিষ্যতে হায়াৰ ছেকেণ্ডেৰী ল'বা হায়াৰ ছেকেণ্ডেৰী পাছত গ্ৰেজুৱেশ্যন কৰিবা বিভিন্ন মাষ্টাৰ্ছ কৰিবা বিভিন্ন ধৰণৰ কোৰ্চ কৰিবা এটা কথা মনত ৰাখিবা তোমালোকৰ জীৱনত যিখিনি অভিজ্ঞতা পাবা সেই অভিজ্ঞতাখিনি আচলতে তোমাৰ জীৱনৰ বাবেই নহয় তোমাৰ লগত সেইখিনি জড়িত হৈ থাকিব তোমাৰ কষ্টখিনি নহয় আচলতে সেইখিনি জড়িত হৈ থাকিব তোমাৰ মা দেউতা বা তোমাৰ যিসকল জ্যেষ্ঠ শিক্ষক বা জ্যেষ্ঠ যি পৰিয়াল তেওঁলোকৰ আচলতে জড়িত হৈ থাকে তোমালোকে এতিয়া নাভাবিবা তোমালোকৰ এই একাডেমিক এচিভমেণ্টটো ইয়াৰ পিছতো যথেষ্ট সময় পৰি আছে ইয়াৰ পিছতো তোমালোকে আৰু জীৱনৰ বহুত দূৰ আগবাঢ়িব লাগিব আমিও তেনেধৰণে এখাপ গৈ আচলতে এই পৰ্যায়ত দুই এষাৰ ক'বলৈ আচলতে সামৰ্থ্য হৈছোঁ তোমালোকৰ সেইকাৰণে মই আশা কৰোঁ তোমালোকে এটলিষ্ট এটা কথা মনত ৰাখিবা তোমালোকৰ যিহেতু তোমালোকে এই দৈনন্দিন কামবিলাক কৰি আছা কেতিয়াবা যদি তোমালোকে বিপথে পৰিচালিত হওঁ বুলি ভাবা যেনেকৈ আমাৰ ছাৰে ভগিল ছাৰে ক'লে যে মাদক দ্ৰব্য বা বিভিন্ন ধৰণৰ আজিকালি সমাজত দেখাই যায় বিভিন্ন ধৰণৰ অসামাজিক কামবিলাকৰ প্ৰতি যদি তোমাৰ মনটো আকৃষ্ট হয় সদায় তোমালোকে ৰাতিপুৱা শুই উঠি যেতিয়া সেই বেয়া কামটো কৰিবলৈ যোৱা ন সদায় তোমাৰ মা দেউতাৰ বা সেই শিক্ষকজনৰ চেহেৰাটো মনত পেলাবা এবাৰ হ'লেও মনত পেলাবা কাৰণ তোমালোকে চাবা তোমালোকে যিটো পৰ্যায় পালাহি এই পৰ্যায়টো পাবলৈ তোমালোকৰ মা দেউতাই যথেষ্ট কষ্ট কৰিছেনে নাই কৰা বাৰু তোমালোকে নিজে চিন্তা কৰাচোন জাষ্ট তোমালোকে নিজে মোক ছাপৰ্ট নিদিলেও তোমালোকে মনত উনুকিয়াই লোৱা হয়তো এই গৰমৰ প্ৰকোপত তোমালোকৰ হয়তো কথাবিলাক ইমান শুনিব মন নাযাবও পাৰে কিন্তু যে তোমালোকৰ মা দেউতাই যথেষ্ট কষ্ট কৰিছে এই পৰ্যায়টো তোমাক পাবলৈ আৰু এই তোমাক যে পালাহি ইয়াৰ পাছতো আৰু ভৱিষ্যত বিভিন্ন ধৰণৰ পৰ্যায় পৰি আছে মই এষাৰ কওঁ যেনেকৈ জীৱনত যেনেকৈ গ্ৰামাৰখন পঢ়িলে তোমালোকে অলৰেডি গ্ৰামাৰ পঢ়িছা চাগে পাষ্ট প্ৰেজেণ্ট এণ্ড ফিউচাৰ পাষ্টত যি কৰিলা প্ৰেজেণ্টত যি কৰি আছা ফিউচাৰৰ কাৰণে যথেষ্ট আগ্ৰহ যথেষ্ট কৰিব আছে গতিকে তোমালোকে যে 75% বা 60% পালা সেই ধাৰাবাহিকটোক অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিবা কাৰণ কি হয় মই বহুত দেখিছোঁ এনেকুৱা ল'ৰা ছোৱালী যিসকলে মেট্ৰিকত ষ্টেণ্ড কৰে বা বিভিন্ন হাই ফাইভত বা ডাঙৰ নম্বৰ লয় কিন্তু এটা সময়ৰ পিছত কি হয় তেওঁলোকৰ সেই ঊৰ্ধ্বগামী ৰছীডাল কি হয় তেওঁলোক তলৰহে নিম্নগামী হোৱা দেখা যায় গতিকে ধৰি মনত ৰাখিবা তুমি যে এইখিনি কষ্ট পালা আজি যে অমৰনা অনুষ্ঠানত নামপত্ৰ এখন পালা তাতে যাতে সমাবদ্ধ নহয় এতিয়া সঁচা কথা ক'বলৈ আমাৰ ছাৰহঁতেও গম পাব কৰিলা নাই কি যোনকোনো গ'লে কৈছে হাতটো দাঙি দিয়াচোন দেখিছানে 30% কৰা যেন লাগিলে 30% হ'ব